ইতিমধ্যে কঠীয়া-চঠীয়া পেলাই কঠীয়া সাজু হ'ল। তাৰপিছতে মাটিও সাজু হৈছে প্ৰায়। ঠিক তেনেকে সময়তে মানে এটা খৰাং এটা মানে সাংঘাতিক খৰাং। এনেকাটো কোনো বছৰত আমি দেখা নাই। এতিয়া এতিয়া কি হৈছে, গোটেই মাটি মানে একেবাৰে ফাটি মানে ৰুব লগা মাটিখিনি, ৰুব লগা মাটিবিলাক ফাটি গৈছে। আৰু যিবিলাক ৰুইছে, ১ বিঘা ২ বিঘা যিবিলাক ৰুইছে সেইবিলাকো ফাটি গৈছে। গতিকে এইবাৰ মানে সাংঘাতিক এটা প্ৰলয় নেকি এইটো। কৃষকে এই বছৰ খেতি কৰিব নোৱাৰিব। আৰু এইটো নোৱাৰিব মানে নোৱাৰেই। ইতিমধ্যে সময় পাৰ হৈ গৈছে। আগতীয়া যিখিনি ধান, এই কঠীয়াবোৰো প্ৰায় মানে বেয়া হৈ গৈছে। যিখিনি আগতীয়া সেইখিনিতো গ'লেই। আৰু পিছৰ যিখিনি এতিয়া হ'ব, পিছতীয়া যিখিনি, সেইখিনিও যে মানে ৰুব পৰা যাব তাৰ কোনো মানে নাই। মানে বোকা হোৱা মাটি যেতিয়া শুকাব, এই বোকা হোৱা মাটিখিনি শুকোৱাৰ পিছত তাত পানী দিলেও কিন্তু সেই মাটি কেতিয়াও বোকা নহয়। তেনেকা এটা পৰিস্থিতি। এতিয়া এই ভৰ বাৰিষাত এটোপাল বৰষুণ নাই। খালি তুলসী পানী পৰি আছে। সেই বৰষুণতো কেতিয়াও মাটিত পানী নহয়। তেখেতলৈ এইটোৱে আহ্বান যে আমাৰ ইয়াতে এটা জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে। এই যিটো এতিয়া কঠীয়াতলি নামৰ লালুং পঞ্চায়তৰ যিটো নামৰ লালুং গাঁৱৰে পথাৰখন, তাতে জলসিঞ্চনৰ ব্যৱস্থা আছে। যদি আমি আগতেও কৈছিলো যে ইয়াতে জলসিঞ্চন ব্যৱস্থা কৰিব লাগে বুলি। গতিকে তেখেতক এইটোৱে আহ্বান যে প্ৰকৃতিৰ ওপৰত ভৰসা নকৰি মানে জলসিঞ্চনৰ প্ৰাকৃতিক হিচাপে মানে কৃত্ৰিমভাৱে যদি জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে নিশ্চয় কৃষকসকলে মানে এই পৰিস্থিতি, আজিৰ যি পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ সন্মুখীন নহয়।